মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত নৱম শ্ৰেণীৰ বৈচিত্ৰ্যময় অসম কিতাপখনৰ ৩ নম্বৰ পাঠ কাৰ্বিসকল এই পাঠটিৰ প্ৰশ্নাৱলীৰ যিখিনি কুৱেশ্যন আছিলে অতি চমুকৈ মই তোমালোকক লিখি দিছোঁ, ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰশ্নাৱলীৰ ১ নম্বৰটো আছিল কাৰ্বিসকলক অসমৰ কলমবাজ বুলি কোনে কৈছিলে? ইয়াৰ উত্তৰটো তোমালোকে কিতাপখনৰ পৃষ্ঠা নম্বৰ ২৪তে পাইছা যে কাৰ্বিসকলক অসমৰ কলমবাজ বুলি বিষ্ণুপ্ৰসাদ ৰাভাদেৱে কৈছিল। এনেদৰে লিখি ল'বা। ঠিক আছে। নেক্সট ২ নম্বৰ প্ৰশ্ন দিছিল কাৰ্বিসকলৰ পৰম্পৰাগত সাজপাৰৰ বিষয়ে লিখা। যিহেতু আগৰ ভিডিঅ'কেইটাত বহুগৰাকী ছাত্ৰ ছাত্ৰীয়ে কমেণ্ট কৰি সুধিছিল যে কৈছিলে যে উত্তৰসমূহ অতি চমুকৈ লিখি দিব লাগে, গতিকে মই উত্তৰটো তোমালোকক চমুকৈ লিখি দিছোঁ। যদি দীঘলীয়াকৈ লাগে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিবা। কাৰ্বিসকলৰ পৰম্পৰাগত সাজপাৰৰ বিষয়ে লিখিব কৈছিলে, এনেদৰে লিখিব পাৰা। কাৰ্বিসকলৰ পৰম্পৰাগত সাজপাৰৰ বিষয়ে তলত দাঙি ধৰা হ'ল। প্ৰথমতে পুৰুষসকলৰ বিষয়ে লিখি দিছোঁ। পুৰুষসকলে আঠুমৰীয়া, পে চেলেং, ছয় সংথৰ, ছয় ইক, ছয় লক অৰ্থাৎ কাৰ্বি জেকেট, পহ, চুপান আবু আদি পৰিধান কৰা দেখিবলৈ পোৱা যায়। মহিলাসকলে লিখিবা। মহিলাসকলে নাৰীৰ সাজপাৰ হ'ল পিনি, পেকক আৰু ওৱানকক। তদুপৰি পে চেলেং, পে খঞ্জাৰী, পে চাৰ্পি আদিয়ে প্ৰধান। আৰু কেঁচুৱাসকলৰ লিখিবা। কেঁচুৱাসকলক বোকচাত ল'বৰ বাবে পিবা ব্যৱহাৰ কৰা হয়। ৩ নম্বৰত দিছিল কাৰ্বিসকলৰ উৎসৱ পাৰ্বণ সম্পৰ্কে লিখিবলৈ, এনেদৰে লিখিব পৰা, চমুকৈ লিখি দিছোঁ। কাৰ্বিসকলৰ প্ৰধান উৎসৱসমূহ হৈছে পেং হেমফু, ৰংকেৰ আৰু ছজুন। এইখিনি হৈছে কাৰ্বিসকলৰ প্ৰধান উৎসৱ। পেং হেমফু উৎসৱত সাধাৰণতে ৩টাকৈ পূজা থাকে: ৰিত আংলং, বুইচম আৰু পেং। এই ৩টা পূজা বছৰৰ আৰম্ভণিতে কৰা হয় যাতে বছৰৰ অপায় অমংগল নহয়, অপায় অমংগলবোৰ যাতে দূৰ হয় তাৰ কাৰণে এই ৩টা পূজা বছৰটোৰ আৰম্ভণিতে কৰা হয়। ছজুন উৎসৱ প্ৰতি বছৰে উদযাপন কৰা নহয়। ৪, ৫ বা ৯ বছৰৰ মূৰে মূৰে এই ছজুন উৎসৱ পালন কৰা হয়। ৰংকেৰ উৎসৱ বছৰৰ আৰম্ভণিতে উদযাপন কৰা হয়। পূজাৰ মূল বেদীত চৰাই, ছাগলী, কণী আদি উচৰ্গা কৰি উপাস্য দেৱতাৰ সন্তুষ্টিৰ বাবে পূজা কৰা হয়। ৪ নম্বৰ প্ৰশ্নত দিছিল কাৰ্বিসকলৰ মূল ফোঁটকেইটা কি কি? উত্তৰটো এনেদৰে লিখিব পৰা। কাৰ্বিসকলৰ মূল ফোঁট হৈছে ৫টা। সেইকেইটা হৈছে ১ নম্বৰ টিমুং, ২ নম্বৰ টেবন, ৩ নম্বৰ টেৰাং, ৪ নম্বৰ ইংহি আৰু ৫ নম্বৰ ইংটি। ৫ নম্বৰ প্ৰশ্নত দিছিল কাৰ্বি সমাজৰ নাৰীসকলে পৰিধান কৰা কেইবিধমান সাজপাৰ তথা অলংকাৰৰ নাম লিখিব দিছিল। উত্তৰটো এনেদৰে লিখিবা। কাৰ্বি সমাজৰ নাৰীসকলে পৰিধান কৰা সাজপাৰসমূহৰ নাম হৈছে পিনি, পেকক, ওৱানকক, পে চেলেং, পে খঞ্জাৰী, পে চাৰ্পি আদিয়ে প্ৰধান। অলংকাৰ লিখিবা। লেগহিকি, নথেংপি, নলাংপং, নজাংচাই, লেকৰুৱে, লেকপাংখাৰা, লাং আও, ৰয় পাংখাৰা, ৰয় পাহু আদিসমূহ হৈছে অলংকাৰৰ নাম। ৬ নম্বৰ দিছিল চমুটোকা লিখিবলৈ। ক নম্বৰ দিছিল চেমচন সিং ইংটিৰ বিষয়ে চমুকৈ লিখিবলৈ। একেবাৰে চমুকৈ লিখি দিছোঁ তোমালোকক। ঠিক আছে, এনেদৰে লিখিব পৰা। চেমচন সিং ইংটিৰ জন্ম হৈছিল ১৯১০ চনত কাৰ্বি আংলঙৰ টিকা পাহাৰত। তেওঁৰ মাক দেউতাকৰ নাম ক্ৰমে ৰুথ মাধৱী আৰু থেংকুৰ সিং ইংটি। চেমচন ইংটিদেৱৰ জন্ম হৈছিলে ১৯১০ চনত কাৰ্বি আংলঙৰ টিকা নামৰ এখন পাহাৰ আছে, সেই পাহাৰখনত। আৰু তেওঁৰ মাকৰ নাম আছিলে ৰুথ মাধৱী আৰু দেউতাকৰ নাম আছিলে থেংকুৰ সিং ইংটি। ১৯১৬ চনত গোলাঘাট মিছন স্কুলত তেওঁৰ সৈতে শিক্ষা জীৱনৰ পাতনি মেলে আৰু ১৯২৮ চনত গোলাঘাট বেজবৰুৱা হাইস্কুলৰ পৰা প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত তেখেত উত্তীৰ্ণ হয়। ১৯৩৩ চনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত গোলাঘাট বেজবৰুৱা হাইস্কুলত শিক্ষকতাৰে তেখেতে কৰ্মজীৱনৰ পাতনি মেলে। ১৯৩৪ চনত নগাঁও জিলাৰ শিক্ষা বিভাগত উপ পৰিদৰ্শক পদত তেখেতে নিযুক্তি লাভ কৰে।
তেওঁ নিজেই বহুকেইখন কাৰ্বি ভাষাৰ পাঠ্যপুথি লিখি অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত অতিৰিক্ত পাঠ্যপুথি হিচাপে পাঠদান কৰোৱাইছিল। তেওঁ লিখা পুথিকেইখন হ'ল বিতুচ আকিতাপ, কালখা আকিতাপ, টেম্পুৰু আৰু ৱপি। নেক্সট নম্বৰ দিছিল হামচিং হানছেৰ বিষয়ে চমুকৈ লিখিবলৈ। চমুকৈ মই তোমালোক লিখি দিছোঁ, চাই যোৱা। হামচিং হানছে এজন লেখক, কবি, গীতিকাৰ, ঔপন্যাসিক, কথাছবি প্ৰযোজক, ৰাজনৈতিক সাহিত্যপ্ৰেমী ব্যক্তি আছিল। 1948 চনৰ এপ্ৰিল মাহত নগাঁও জিলাৰ পণ্ডিতঘাট গাঁৱত তেওঁৰ জন্ম হৈছিল। তেওঁৰ দেউতাকৰ নাম আছিলে জয়সিং হানছে আৰু মাকৰ নাম আছিলে তেৰণপী। তেখেতৰ শিক্ষা জীৱন আৰম্ভ হয় সংগ্ৰাম প্ৰাথমিক বিদ্যালয়ত আৰু 1973 চনত তেখেতে স্নাতক ডিগ্ৰী লাভ কৰে। ভাষা সাহিত্যৰ বিকাশ আৰু উন্নয়নৰ বাবে তেওঁ কেইবাখনো পুথি কাৰ্বি আৰু অসমীয়া ভাষাত প্ৰণয়ন কৰি প্ৰকাশ কৰিছিল। 1983-84 চনত কাৰ্বি সাহিত্য সভাৰ সাধাৰণ সম্পাদক, 1984-85 চনত সভাপতিৰ আসন তেখেতে অলংকৃত কৰিছিল। 1985 চনত বিধানসভাৰ সাধাৰণ নিৰ্বাচনত ডিফু সমষ্টিৰ পৰা নিৰ্বাচিত হৈ অসম মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰীত্ব লাভ কৰিবলৈ সক্ষম হয়। 1998 চনৰ জানুৱাৰী মাহৰ 13 তাৰিখে তেখেতৰ মৃত্যু হয়। নম্বৰ দিছিল বংলং তেৰাঙৰ বিষয়ে চমুকৈ লিখিবলৈ। এনেদৰে লিখিব পৰা। 1919 চনৰ অক্টোবৰ মাহৰ 10 তাৰিখে বংলং তেৰাঙৰ জন্ম হয়। তেওঁ এই কাৰ্বি সাহিত্যৰ প্ৰথম লিখিত ৰূপ প্ৰদান কৰে। তেওঁৰ দেউতাকৰ নাম আছিল চাৰ তেৰাং আৰু মাকৰ নাম আছিল কাৰেং টিছপি। তেওঁ 13 বছৰ বয়সৰ পৰাই সাহিত্য ৰচনা আৰম্ভ কৰিছিল। তেওঁ লিখা বিভিন্ন কিতাপসমূহ হৈছে ৱৰ্ড বুক, আদাম আচাৰ, ৰুকাচেন, হাইমু আদি। 1973 চনত কাৰ্বি সাহিত্য সভাৰ তৰফৰ পৰা কাৰ্বি সাহিত্যৰ পুৰোধা ব্যক্তি পুৰস্কাৰ তেখেতক প্ৰদান কৰা হয়। এইজনা পুৰোধা ব্যক্তিয়ে সকলোকে এৰি 2001 চনৰ জুলাই মাহৰ 17 তাৰিখে ইহলীলা সম্বৰণ কৰে। নম্বৰ দিছিল লংকাম তেৰণৰ বিষয়ে চমুকৈ লিখিবলৈ। এনেদৰে তোমালোকে লিখিব পৰা। সুসাহিত্যিক লংকাম তেৰণৰ জন্ম হয় 1932 চনত। তেওঁৰ দেউতাকৰ নাম ডিপ্লু তেৰণ আৰু মাকৰ নাম কাছাই হানছেপি। 1957 চনত কাছে ৰংহাংপিৰ লগত বিবাহ হয়। 1964 চনত মিকিৰ পাহাৰ জিলা পৰিষদৰ জনসম্পৰ্কৰক্ষী বিষয়া পদত মনোনীত হয়। তেওঁ কাৰ্বি আদৰবাৰৰ সাধাৰণ সম্পাদক আৰু সভাপতি পদকো অলংকৃত কৰিছিল। কাৰ্বি সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি আৰু 1986 চনৰ কামপুৰ অধিৱেশনত অসম সাহিত্য সভাৰ উপ-সভাপতি পদতো কাৰ্যনিৰ্বাহ কৰিছিল। ৰচিত, সংকলিত আৰু অনুদিত গ্ৰন্থৰ সংখ্যা হৈছে মুঠ 41খন। অৰ্থাৎ তেখেতৰ দ্বাৰা ৰচিত, সংকলিত আৰু অনুদিত গ্ৰন্থৰ সংখ্যা হৈছে মুঠ 41খন। তেওঁৰ দ্বাৰা ৰচিত কেইখনমান গ্ৰন্থৰ নাম হৈছে ৰং কেচং, তামাহিদি, কিতাপ কিমি আদি। এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টি। যদি ভিডিঅ'টি চাই ভাল পাইছে বা উপকৃত হৈছে বুলি ভাবা, ভিডিঅ'টি লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। লগতে আন কোনটো পাঠৰ উত্তৰ তোমালোক লাগে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। প্লেলিষ্ট ছেকশ্যনত গৈ তোমালোকে আন পাঠৰ উত্তৰসমূহ চাব পাৰিবা। সকলোবোৰ লিংক ডেছক্ৰিপশ্যনতে পাবা।